তিতাবৰত নাচি বাগি ভৈৰোৱা পৰ্ব এতিয়া শাওণ মাহ আজৰি নাই গাঁৱৰ জীয়াৰী বোৱাৰীৰ কাৰণ এয়া ভৈৰোৱাৰ সময় শাওণৰ পথাৰত ৰোৱনীৰ এই ব্যস্ততা অসমৰ গ্ৰাম্য জীৱনৰ এখন চিৰপৰিচিত ছবি তিতাবৰৰ শুকানজান গাঁৱৰ লহং নামঘৰৰ ৰাইজে সমবায় পদ্ধতিত ভৈৰোৱা দেখা গৈছে বহু বছৰৰ আগৰ পৰাই লহং নামঘৰৰ ৰাইজে এইদৰে সকলোৱে নাচি বাগি ফূৰ্তি কৰি একত্ৰিতভাৱে ভূঁই ৰুই আহিছে শাওণৰ প্ৰখৰ ৰ'দকো নেওচি উদং পথাৰত ৰচিছে সেউজীয়া সপোন প্ৰকৃততে শাওণ মাহৰ পথাৰৰ এই ব্যস্ততাৰ মাজত অন্তৰ্নিহিত হৈ থাকে গ্ৰাম্য জীৱনৰ মাদকতা সকলোৰে আশা কেইদিনমানৰ পিছত সেউজীয়া হৈ পৰা পথাৰখন লাহে লাহে হৈ পৰিব সোণবৰণীয়া সোণগুটিৰে ভঁৰাল ভৰিব কৃষকৰ এইটো হ'ল আমাৰ ৰাইজৰ সমবায় খেতি অতি পুৰণিকলীয়া আমাৰ পৰম্পৰা অনুসৰি আমি প্ৰতি বছৰে ৰাইজে একত্ৰিত হৈ মিলাপ্ৰীতি শ্ৰদ্ধা ভক্তিৰে এই আমাৰ সমবায় খেতিভাগ কৰি অহা হয় গাঁৱৰ আমাৰ ৰাইজৰ ৰোৱনী তোলনি হালোৱাকে আদি কৰি সকলোৱে আহি আমি এই কৰ্মভাগত সহায় সহযোগ কৰি প্ৰতি বছৰে আমি খেলটো আমাৰ শুকানজান লহং গাঁও বৰনামঘৰ খেলটোৰ ৰাইজৰ উন্নয়নৰ কাৰণে কৰা হয় আৰু লগতে এই নভোজৰ দিনাখন আমি সকলো ৰাইজে একত্ৰিত হৈ ইয়াতে এটা প্ৰীতিভোজ খোৱা হয় এয়াই আমাৰ ৰাইজৰ হৈ আমাৰ যি কৰ্তব্য সমাজৰ হৈ যি কৰ্তব্য আমি ইয়াকে কৰি যোৱা হয় পৰম শ্ৰদ্ধাৰ সাংবাদিক প্ৰেমীসকল আমি যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ এখন পিছপৰা গাঁও শুকানজান গাঁৱৰ আমি কৃষি প্ৰধান অঞ্চলৰ আমি সকলোটি চহা জীৱনৰ মানে কৃষি প্ৰধান অঞ্চলৰ আমি ৰাইজ আমি সকলোৱে ইয়াত একত্ৰিত হৈ প্ৰায় 150 ঘৰ আৰু নতুন 100 মানে টোটেল 156 ঘৰ আমি ইয়াত ৰাইজ একত্ৰিত হৈ আমি প্ৰতি বছৰে আজো ককা দিনৰ পৰাই প্ৰায় ইয়াত আমি সমবায় হিচাপে খেতি কৰা হৈছে আগতে ইয়াত গৰু হালেৰে চহোৱা হয় আৰু সকলো ঘৰৰে ৰোৱনী আহি ইয়াত ৰুৱেহি এতিয়া আধুনিক যুগত আমাৰ পাৱাৰ টিলাৰ ট্ৰেক্টৰ চহোৱা হয় আৰু সকলোৱে আহি ইয়াত ৰুৱেহি আৰু শেষত সকলোৱে মিলি ইয়াতে এটা সুন্দৰকৈ চবেই মিলি প্ৰীতিভোজ খায় আমি এই খেতিৰ পৰাই সকলোৱে নামঘৰত যিমানখিনি কাম হয় বৰসভা আইসকলৰ নাম লোৱা পৰ্ব আৰু গুৰুজনাৰ তিথিকে আদি কৰি নামঘৰৰ উন্নয়নৰ সকলো কাম আমি এই সমবায় উপাৰ্জনৰ পইচাৰে কামখিনি কৰা হয় আৰু নামঘৰৰ উন্নয়ন সম্পৰ্কতো ইয়াৰ পইচাৰে আমি যথেষ্টখিনি কৰ্ম কৰা হৈছে এতিয়ালৈকে যথেষ্টখিনি আগবাঢ়ি গৈছোঁ আৰু বিশেষ নকওঁ ইয়াকে তিতাবৰৰ পৰা দিব্যজ্যোতি শইকীয়া ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম